সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো হ'ল সাপ্তাহিক ৰাশিফল 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰী 2025। এই সপ্তাহৰ ভিতৰত আপোনালোকৰ কি ভাল হ'বলৈ গৈ আছে সেই বিষয়ে আলোচনা কৰিম। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেন্তে বেছি পলম নকৰি আৰম্ভ কৰোঁ। সাপ্তাহিক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। এই সপ্তাহত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব, যাৰ কাৰণে আপুনি মানসিক চাপ আৰু ক্ৰোধৰ সন্মুখীন হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনাৰ মন আৰু চিন্তা নিয়ন্ত্ৰণ কৰিব লাগিব। এই সপ্তাহত অৰ্থ সঞ্চয় কৰাৰ বাবে আপুনি যি প্ৰচেষ্টাই নলওক কিয় আপুনি সফল হ'ব। এই সপ্তাহটোত এই সপ্তাহত আপোনাৰ সংগীয়ে আপোনাক পৰিয়ালৰ দায়িত্ব বজাই ৰখাত সহায় কৰিব। এনেকুৱা সম্ভাৱনা আছে যে আপুনি হঠাৎ আত্মীয় বা বন্ধুৰ পৰা কিছু ভাল উপহাৰ পাব পাৰে। কৰ্মপ্ৰাৰ্থীসকলে এই সম্পূৰ্ণ সপ্তাহটো ভাল ফলাফল লাভ কৰিব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে এই সময়খিনি ভাল বুলি প্ৰমাণিত হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টোক চাই কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি দিব। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰী 2025। এই সপ্তাহত আপোনাৰ ওচৰত অতিৰিক্ত কামৰ চাপ বাঢ়িব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনাৰ ব্যস্ত জীৱনৰ পৰা অকণমান সময় উলিয়াই শৰীৰক অলপ বিশ্ৰাম দিয়ক। আপোনাৰ আশে-পাশে থকা মানুহৰ, বিশেষকৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আচৰণৰ কাৰণে আপুনি এই সপ্তাহত কিছু বিৰক্তিবোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে আৰু সিহঁতৰ লগত আপোনাৰ কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপুনি আপোনাৰ লক্ষ্যবিলাক আগতকৈ বেছি ভাল কৰিব পাৰিব। আপোনাৰ লক্ষ্য পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব। অনেক শিক্ষাৰ্থীয়ে এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত প্ৰচুৰ অৰ্থ ব্যয় কৰিবলগীয়া হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত টকাৰ গুৰুত্ব বুজি সেইবিলাক বস্তুহে ক্ৰয় কৰক যিটো আপোনাৰ প্ৰয়োজন, যিখিনি বস্তুৰ প্ৰয়োজন হ'ব সেই বস্তুখিনি ক্ৰয় কৰক। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো উপকাৰ আহে। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত আপুনি বিশেষভাৱে আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। তেওঁলোকৰ কোনো পুৰণা ৰোগৰ কাৰণে সমস্যা হ'ব পাৰে, যি জীৱনৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সপ্তাহত আপোনাৰ আৰ্থিক ক্ষেত্ৰত বহু উন্নতি হ'ব। এই সময়ত আপুনি যিকোনো উপায়েৰে অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবৰ বাবে ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। যিসকলে বাহিৰত থাকে তেওঁলোকে বিৰক্তি পাব পাৰে। এই সময়ত আপুনি নিজকে অকলশৰীয়া যেন অনুভৱ হ'ব। আপুনি যেতিয়া সময় পাব ক'ৰবালৈ ওলাই যাওক আৰু বন্ধুৰ সৈতে সময় কটাওক। এই সপ্তাহত আপোনাৰ ব্যৱসায় বা চাকৰিত কৌশল আৰু পৰিকল্পনা সফল হ'ব। আপুনি যি কৌশল বা পৰিকল্পনা কৰিব তাত আপুনি সফলতা লাভ কৰিব। আনক দেখি উৎসাহিত হোৱা দেখা যায়। যিসকলে জীৱনৰ ক্ষেত্ৰত সম্পূৰ্ণ নিশ্চিত, আপোনাৰ অহংকাৰক প্ৰশ্ৰয় নিদিব, সংগ্ৰাম কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে ক্লাছত ভাল কৰিব। শিক্ষক আৰু মাক-দেউতাকৰ পৰা প্ৰশংসা পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ
সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই সপ্তাহত আপোনাৰ জীৱনৰ ক্ষেত্ৰত প্ৰভাৱিত হ'ব পাৰে। সেয়ে যিকোনো বেয়া পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব। কঠিন পৰিস্থিতিৰ সময়ত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভৱিষ্যতৰ কথা ভাবি ল'ব। আপোনাৰ সকলো অস্বাভাৱিক পৰিকল্পনাই আপোনাৰ সম্পদ হ্ৰাস কৰিব পাৰে। এইবিলাক এৰাই চলক, যিটোৰ পৰা আপোনাৰ লোকচান হয়, কাৰণ ইয়াৰ দ্বাৰা আপুনি ডাঙৰ সমস্যাত পৰিব পাৰে। এই সপ্তাহত আপোনাৰ ধৈৰ্যৰ অভাৱ হ'ব। আপোনাৰ শত্ৰু বৃদ্ধি হ'ব পাৰে। এই সপ্তাহত আপোনাৰ বছে আপোনাৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে। আমি কেতিয়াবা জিকো, কেতিয়াবা হাৰি যাওঁ, এই কথাটো আপুনি ভালকৈয়ে জানে। আপুনি যেতিয়া ব্যৰ্থতাৰ সন্মুখীন হয়, তেতিয়া নিজকে আঘাত কৰে। এইটো আপুনি সম্পূৰ্ণ পাহৰি যাওক, আৰু আপোনাৰ লগত এনেধৰণৰ কিছু হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে আপুনি প্ৰতিদিনে 41 বাৰ এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম হনুমতে নম। এই মন্ত্ৰটো আপুনি এই সপ্তাহটো 41 বাৰকৈ পাঠ কৰক, আপোনাৰ ভাল হ'ব। আপোনাৰ দিন শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰী 2025 সাপ্তাহিক ৰাশিফল। আপোনাৰ অতিৰিক্ত খোৱাৰ অভ্যাস পৰিৱৰ্তন কৰিব লাগিব। এই সময়ত আপুনি নিজেই এইবোৰ অভ্যাসৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা দেখা যায়, যাৰ কাৰণে আপুনি সুস্থ থাকিবলৈ যোগ ব্যায়াম কৰা দেখা যাব। এই সপ্তাহত আপুনি টকা পইচাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। কিন্তু এই সময়ত যদি কোনো ইনভেষ্ট কৰিবলগীয়া হয়, তেনেহ'লে প্ৰথমতে বুজি লওক, তাৰপিছত ইনভেষ্ট কৰক, নহ'লে আপোনাৰ টকা ফাঁচি যাব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ বন্ধু বা আত্মীয়ৰ সৈতে যোগাযোগ কৰোঁতে সহায় পাব। যিসকলৰ লগত আপুনি মাজে মধ্যে দেখা কৰে, কৰ্মক্ষেত্ৰত আপোনাৰ উত্থান পতনৰ পৰা মুক্তি পাব। এই সময়ত আপোনাৰ জীৱনত কিছু ভাল পৰিৱৰ্তন আহিব, যাৰ বাবে আপুনি দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। আপুনি এই সময়ত আপোনাৰ ব্যক্তিগত জীৱনৰ উত্থান পতনৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে লিখা-পঢ়াৰ ক্ষেত্ৰত পুনৰ মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰী সাপ্তাহিক ৰাশিফল। এই সপ্তাহত স্বাস্থ্যৰ দিশৰ পৰা এটা ভাল সংকেত লাভ কৰিব, কাৰণ এই সময়ত আপোনাৰ স্বাস্থ্যৰ ইতিবাচক পৰিৱৰ্তন আহিব। এই সপ্তাহত বহুতৰে জীৱনত এনেকুৱা কিবা ঘটনা ঘটিব, যাৰ কাৰণে আপোনাৰ টকা খৰচ হ'ব পাৰে। আপুনি পৰিয়ালৰ সদস্যসকলৰ হেতুকে সন্দেহ কৰা বা সিহঁতৰ উদ্দেশ্যে ভুল সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকিব, কাৰণ এইটো সম্ভৱ যে সিহঁতে কোনো ধৰণৰ মানসিক চাপৰ মাজত থাকিব পাৰে। সেই বিষয়ে আপুনি গুৰুত্ব ৰাখিব লাগিব, যাৰ কাৰণে আপুনি এনেকুৱা কিছু ভুল কৰিব পাৰে, যাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ জীৱনত দেখা যায়। গতিকে তেনেকুৱা নেতিবাচক কামবোৰ আপুনি তাৰ পৰা দূৰত থাকক। শিক্ষাৰ্থীসকলে ভাল নাম কৰিব পাৰিব, শিক্ষাৰ ক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব এই সপ্তাহত, যাৰ কাৰণে আপুনি মাক দেউতাকৰ পৰা লগতে শিক্ষকসকলৰ পৰা প্ৰশংসা পাবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত অহংকাৰ বাদ দিব লাগিব। ভিডিঅ'টো চাই কেনে পালে জনাব। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ স্বাস্থ্য খুব ভাল বুলি আশা কৰিব পাৰি। এই সময়ত যিসকলে আপোনাক কষ্ট দিয়ে, তেওঁলোকৰ সৈতে খুব বেছি মিলা মিছা কৰা পচন্দ নকৰিব আপুনি এই সপ্তাহটোত। যিসকলে আপোনাক কষ্ট দিয়ে, তেওঁলোকৰ পৰা দূৰত থাকক।
যাৰ কাৰণে আপোনাৰ মানসিক স্বাস্থ্য ভাল থাকিব। এই সপ্তাহত আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে, কিন্তু এই টকা অলপ দিনৰ বাবেহে প্ৰাপ্তি হ'ব। আপুনি পাৰিবাৰিক জীৱনৰ সকলো উত্থান পতনৰ পৰা এই সপ্তাহত মুক্তি লাভ কৰিব। যিসকলৰ নিজা ঘৰ নাই তেওঁলোকে নতুন ঘৰ ক্ৰয় কৰাৰ সম্ভাৱনা আছে এই সপ্তাহটোত। এই সময়ত আপুনি অংশীদাৰী ব্যৱসায়ৰ পৰা আঁতৰত থাকক, নহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি অকলে কৰিব পাৰে বিজনেছ, কিন্তু অংশীদাৰী বিজনেছ নকৰাটোৱে ভাল হ'ব। এই সপ্তাহত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়খিনি খুবেই ভাল। তেঁতুল ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফল শুনিলে ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ সাপ্তাহিক ৰাশিফল। আপুনি আপোনাৰ স্বাস্থ্যকেই পৰম সম্পদ বুলি গণ্য কৰিব। এই সপ্তাহটোত মানসিক চাপ আঁতৰাই সকলোৰে লগত হাঁহি ধেমালি কৰা দেখা যায়। এই সপ্তাহটোত এই সময়ত আপোনাৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি ধাৰলৈ লোৱা টকা ঘূৰাই দিবলৈ আগ্ৰহী হ'ব। কাম কাজত মনোযোগ বাঢ়িব। ভাগ্য আপোনাৰ লগত থাকিব। আপুনি যি কামতে হাত নিদিয়ে কিয় কোনো বাধা নোহোৱাকৈ সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব। এই সুবিধাটো আপুনি হাতৰ পৰা যাবলৈ নিদিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই সপ্তাহটো অনুকূল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে এই সপ্তাহটো প্ৰতিদিনে হনুমান চালিচা পাঠ কৰক, আপোনাৰ বাবে ভাল হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভাল ৰাখিবৰ বাবে আপুনি যোগ ব্যায়ামৰ দ্বাৰা দিনটো আৰম্ভণি কৰিব লাগিব। এই সপ্তাহটো আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। এই সপ্তাহ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ভাল। সম্পদ বৃদ্ধিৰ বাবে চমৎকাৰ সুযোগ লাভ কৰিব। নিজৰ সন্তানৰ প্ৰশংসা কৰাৰ পৰা দূৰত থাকক। এই সপ্তাহত কোনো ঘনিষ্ঠ বন্ধুৰ সহায় বা সিহঁতৰ সৈতে দেখা কৰিবলৈ সক্ষম হ'ব আপুনি। যিসকলে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো উত্তম হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ সাপ্তাহিক ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভাল থাকিব। এই সপ্তাহৰ আৰম্ভণিৰ পৰা শেষলৈ আপুনি বন্ধু আৰু আত্মীয়ৰ পৰা দূৰত থাকিব লাগিব। যিসকলে আপোনাৰ পৰা টকা ধাৰলৈ নিয়ে আৰু ঘূৰাই দিবলৈ টান পায় তেওঁলোকৰ পৰা আঁতৰত থাকক। কাৰণ এই সময়ত টকা ধাৰলৈ নিলে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰিব তেতিয়া মাক দেউতাকৰ আশীৰ্বাদ পাব আৰু মনোবল বাঢ়িব তেওঁলোকৰ দ্বাৰা। আপুনি আপোনাৰ কৰ্মজীৱন সম্পৰ্কে কিছু নিৰাশ হ'ব পাৰে। যিসকলে ছাত্ৰ ছাত্ৰীয়ে বিদেশী স্কুল বা কলেজত নামভৰ্তিৰ চেষ্টা কৰি আছে তেওঁলোকে এই সপ্তাহ অপেক্ষা কৰিব লাগিব। প্ৰতিকাৰ হিচাপে ওম বায়ুপুত্ৰাই নমঃ এই মন্ত্ৰটো প্ৰতিদিনে 11 বাৰ জপ কৰক। ইমান পৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলে সাপ্তাহিক ৰাশিফল শুনিলে। ভিডিঅ'টো চাই কেনে পালে জনাব। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ সাপ্তাহিক ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়খিনি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ এই সপ্তাহত আপুনি স্বাস্থ্য সংক্ৰান্ত কোনো সমস্যাৰ সন্মুখীন নহয়। আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। তথাপি নিজৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে
যোগ ব্যায়াম কৰা দেখা যায়। এই সপ্তাহত আপুনি যদি কোনো দীৰ্ঘম্যাদী সময়ৰ বাবে ইনভেষ্ট কৰিব বিচাৰে তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব। কিন্তু ইয়াৰ বাবে ঘৰৰ মুখিয়ালৰ পৰা পৰামৰ্শ লৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰক। এই সপ্তাহত আপুনি সমাজত সন্মান লাভ কৰিব, কিন্তু ভাই ভনীৰ স্বাস্থ্য বেয়া থাকিব পাৰে, যাৰ ফলত আপোনাৰ কিছু টকা খৰচ হ'ব পাৰে। এই সপ্তাহটোত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত যি বাধা বা সমস্যাৰ সন্মুখীন হৈছে তাৰ পৰা মুক্তি লাভ কৰিব। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ সাপ্তাহিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰী 2025 সাপ্তাহিক ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ। এই সপ্তাহত আপুনি 2-3টা উৎসৰ পৰা আৰ্থিক সুবিধা লাভ কৰিব। ইয়াৰ উপযুক্ত সুযোগ ল'ব পাৰে আপুনি। আত্মীয়ৰ পৰা টকা বিচাৰিলে বিফল হ'ব পাৰে, কাৰণ তেওঁলোকে তেওঁলোকৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে আপোনাক কোনো ধৰণৰ আৰ্থিক সাহায্য কৰিব নোৱাৰিব। আপুনি ইমান ব্যস্ততাৰ মাজতো নিজৰ বাবে অকণমান সময় উলিয়াবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। সিহঁতৰ পৰা দূৰত থাকক, যিয়ে আপোনাৰ সময় অযথা কামত নষ্ট কৰে। তেওঁলোকৰ পৰা আঁতৰত থাকিলে আপোনাৰ মংগলজনক। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ডাঙৰ সমস্যা নাই, সৰু সুৰা কিবা অসুবিধা এনেকুৱা হ'ব পাৰে। পৰিস্থিতিত আপুনি ঘৰতে নিজে নিজৰ চিকিৎসা নকৰিব। ডাক্তৰৰ পৰামৰ্শ অবিহনে ঔষধ নোখোৱাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব। কিবা অসুবিধা, স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা হ'লে আপুনি ডাক্তৰৰ পৰামৰ্শ লওক। আপোনাৰ সপ্তাহটো শুভ হ'ব। মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল সাপ্তাহিক ৰাশিফলখিনি শুনিলে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।